নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2026ৰ যেটো পৰীক্ষা তোমালোকৰ হাই সেকেন্ডাৰী পৰীক্ষা আহি আছে 2026ৰ ফাইনেলত তোমালোকে যিসকলে তোমালোকে সেকেন্ড ইয়াৰত উঠিছা সো হেসকল ছাত্ৰ-ছাত্ৰীয়ে তোমালোকে 26ৰ কাৰণে ফাইনেল পৰীক্ষাৰ হাই সেকেন্ডাৰী ফাইনেল পৰীক্ষাৰ কাৰণে কেনেকৈ প্ৰস্তুতি লবা আজি ইটো ভিডিঅ সকলোখিনি ডিসকাস আলোচনা কৰিম আৰু কেনেকৈ পঢ়িলে তোমালোকে 70 পৰা 80% ইজিলি স্কোৰ কৰিব পাৰিবা আৰু লগতে প্ৰতিটো সাবজেক্টত লেটাৰ মাৰ্ক কেনেকৈ তোমালোকে পাব পাৰা সকলোখিনি কথা গোপন সূত্ৰৰ জৰিয়তে তোমালোকে সকলোখিনি জনাই দিম সো তোমালোকে ভিডিঅটো স্কিপ নকৰিবা স্কিপ নকৰিলে তোমালোকে বুজি নাপাবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰি দিয়ক কিয়নো ইটো চেনেলৰ জৰিয়তে তোমালোকে ইম্পৰ্টেন্ট কথাসমূহ জানিব পাৰিবা সো বলকেতি ভিডিঅটো আৰম্ভ কৰো ফাইনেল পৰীক্ষাৰ কথা মনত আহিলে সকলোৰে ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত দুকৰ্মুচ হৈ পৰে যে ফাইনেল পৰীক্ষা আহি আছে এতিয়া কি কৰিম হতাশাত ভুগি থাকে তোমালোকে কোনো ধৰণৰ হতাশাত ভুগিব নালাগে কিয়নো তোমালোকৰ ফাইনেল পৰীক্ষাত তোমালোকে যদি কেইটামান স্টেপ তোমালোকে যদি ফলো কৰা তেন্তে তোমালোকে ইজিলি ফাৰ্স্ট ডিভিজন বা 60 70 80% উঠাব পাৰিবা আৰু যাই টপাৰ আছে হিটো পাৰিব মানে সৰুৰে পৰা মানে পঢ়াশুনাত ভাল হি পাৰিব কিন্তু যিসকল ষ্টুডেন্ট এভাৰেজ আছে তোমালোকে এভাৰেজ ষ্টুডেন্ট সমূহে ভাল কৰি নম্বৰটো বঢ়াই ল'ব পাৰিবা ইয়াৰ প্ৰথমতে আহিল তোমালোকৰ আয়ত্ত নাম্বাৰ 1 তোমালোকে ভালদৰে আয়ত্ত কৰি লাগিব মানে যিখিনি তোমালোকে পঢ়িবা হিখিনি তোমালোকে থুলমুলকৈ নপঢ়ি ভালদৰে বুজিবলৈ চেষ্টা কৰিবা ঠিক আছে প্ৰথমতে তোমালোকে যেটো সাবজেক্টে নপঢ়া কিয় তোমালোকে যদি সায়েন্সৰ হোৱা বা আৰ্টছৰ হোৱা বা কমাৰ্চৰে নোহোৱা কিয় যেটো সাবজেক্ট পঢ়িবা হিটো ভালদৰে আয়ত্ত কৰি লবা আয়ত্তৰ জৰিয়তে তোমালোকে ভালদৰে বস্তুটো মস্তিষ্কত তোমাৰ মস্তিষ্কত বস্তুটো সোমাই লবা ঠিক আছে তাৰ পাছত 2 নম্বৰত তোমালোকে কি কৰিবা লিখা ভালদৰে তোমালোকে লিখিবা কি লিখিবা ইয়াতে তোমালোকৰ ম্যাথমেটিক্সৰ কথা কোৱা নাই যিসকল তোমালোকে সায়েন্সৰ ছাত্ৰ আছে হি সকলৰ কথা কোৱা নাই ঠিক আছে মানে ম্যাথছৰ ক্ষেত্ৰত তোমালোকে তো লিখিবা ইয়াৰ বাহিৰেও তোমালোকে কি কৰিবা ইম্পৰ্টেন্ট কথাসমূহ যিখিনি তোমালোকৰ ভাবি লবা যে ইম্পৰ্টেন্ট আছে হিখিনি তোমালোকে মাৰ্জিন কৰি কিতাপৰ পৰা মাৰ্জিন কৰি এখন বহি বনাই লবা আৰু এই বহিখনত তোমালোকে বস্তুসমূহ লিখি লবা ঠিক আছে এনে অদৰকাৰী বস্তুসমূহ নিলিখিবা ইম্পৰ্টেন্ট বস্তুসমূহহে লিখিবা যিখিনি তোমালোকৰ হাইলি এক্সপেক্টেড সূত্ৰই হওক বা তোমালোকৰ ঘটনাই হওক বা চনে হওক বা ইয়াৰে হওক সেই বস্তুসমূহ লিখি লবা যাতে তোমালোকৰ বস্তুটো আয়ত্ত কৰাত সুবিধা হয় তাৰ পাছতে আহিল তোমালোকে কি কৰিবা তোমালোকে যিখিনি ভালদৰে পঢ়িবা লিখা আৰু লগতে তোমালোকে আয়ত্তটো কৰিবা তাৰ লগতে তোমালোকে এখন ফ্ৰেশ প্ৰতিটো সাবজেক্টৰ ফ্ৰেশ খাতা বনাই লবা নোট বহি বনাই লবা আৰু প্ৰতিটো সাবজেক্টৰ ডিসিপ্লিন ভাবে তোমালোকে কামটো কৰি যাবা আৰু এইখিনি কৰিলে তোমালোকে নিশ্চয় নম্বৰ ভাল তোমালোকে লাভ কৰিবই পাৰিবা আৰু লগতে তোমালোকৰ টেষ্ট পেপাৰসমূহ যিখিনি কলেজৰে হওক বা তোমালোকৰ নিজাকৈ টেষ্ট তোমালোকে যদি কৰবা অনলাইন ক্লাস কৰি আছে সেই টেষ্ট পেপাৰসমূহ তোমালোকে সলভ কৰিব চেষ্টা কৰিবা আৰু লগতে যেটো আমি প্ৰায় কৈ থাকো তোমালোকৰ লাষ্ট 5 ইয়াৰ্ছৰ কোৱেশ্চন পেপাৰ ফাইনেল কোৱেশ্চন পেপাৰসমূহ তোমালোকে সলভ কৰিবলৈ চেষ্টা কৰিবা 5 ইয়াৰে হওক বা তোমালোকৰ 10 ইয়াৰে হওক বা 6 ইয়াৰে হওক মুঠতে লাষ্ট 5 ইয়াৰ্ছৰ পৰা তোমালোকে ধৰি লবা এই টেষ্ট পেপাৰসমূহ তোমালোকে সলভ কৰিবা ঠিক আছে সায়েন্স হওক বা কমাৰ্চ হওক বা আৰ্টছৰে হওক যদি তোমালোকে লাষ্ট 5 ইয়াৰ্ছৰ টেষ্ট পেপাৰসমূহ ভালদৰে সলভ কৰিব পাৰা তেন্তে তোমালোকে ভাবি লোৱা যে তোমালোকৰ 50% চান্স আছে যে তোমালোকৰ কোৱেশ্চনসমূহ তাৰ পৰাই আহিব আৰু প্ৰত্যেকবাৰে তোমালোকৰ লাষ্ট 5 ইয়াৰ্ছৰ পৰাই তোমালোকৰ কোৱেশ্চনসমূহ আহে আৰু এইবাৰ যেহেতু তোমালোকৰ অলপ কোৱেশ্চন প্যাটাৰ্নটো সিবিএসই নিচিনা কৰিছে মানে ফাইনেল পৰীক্ষাৰ কোৱেশ্চন প্যাটাৰ্নটো সেই কাৰণে তোমালোকে কি কৰিবা তোমালোকে টেক্সট বুকটো তোমালোকৰ যেটো এনসিআরটি কিতাপ আছে এনসিআরটি কিতাপটো অলপ ভালদৰে তোমালোকে আয়ত্ত কৰিবলৈ চেষ্টা কৰা যেটো তোমালোকে প্ৰথমেই কৈছো আয়ত্ত সেই কাৰণে তোমালোকে এনসিআরটি কিতাপখন ভালদৰে আয়ত্ত কৰি লবা কোনটো বস্তু কত আছে আৰু কোনটো সূত্ৰ তোমালোকৰ ইম্পৰ্টেন্ট হয় হিটো তোমালোকে ভালদৰে লিখি লবা নিজৰ টকা বহিত লিখি লবা আৰু এনেদৰে যদি তোমালোকে এই তিনিটা কাম কৰা আয়ত্ত টকা বহি লিখি লোৱা আৰু যদি তোমালোকে লাষ্ট 5 ইয়াৰ্ছৰ কোৱেশ্চন পেপাৰসমূহ সলভ কৰিব পাৰা আৰু লগতে তোমালোকৰ টেষ্ট পেপাৰসমূহ প্ৰতিটো পেপাৰ সলভ কৰিবা নিশ্চয় তোমালোকে একদম 60% ফাৰ্স্ট ডিভিজন পাবই লাগিব যদি ফাৰ্স্ট ডিভিজন পোৱা নাম্বাৰটো তোমালোকৰ পাৰ্সেন্টটো ভাল নাম্বাৰ লৈ যাব ধৰি লোৱা তোমালোকৰ 60 হওক বা 70 80 লৈকে তোমালোকে পাব পাৰা এইখিনি তোমালোকৰ ফৰ্মুলা ইউজ কৰি এই কথাখিনি কোৱাৰ মোৰ কোনো কাৰণ নাছিল যেহেতু তোমালোকৰ এবাৰ ফাইনেল পৰীক্ষাটো ব্লেক প্যাটাৰ্নত আহিছে আৰু বহুত ষ্টুডেন্ট আগৰ ধৰণেই তোমালোকৰ পঢ়ি আছে সেই কাৰণে তোমালোকৰ অলপ চেঞ্জ কৰিব লগিয়া হয় কিয়নো কোৱেশ্চন পেপাৰসমূহ ইতিমধ্যে তোমালোকৰ চেঞ্জ হৈছে ইতিমধ্যে আৰু তোমালোকেও নিজকে আপগ্ৰেড কৰি লোৱা যাতে তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয় ফাইনেল পৰীক্ষাত আৰু ইয়াতে এটা বস্তু তোমালোকে লক্ষ্য মন দি
কামটো কৰিবা যিটো হ'ল তোমালোকৰ লিখা স্পীডটো মানে তোমালোকৰ যেতিয়া এটা কুৱেশ্যন লিখিবা সেইটো তোমালোকে স্পীডটো অলপ বঢ়াই কৰি মানে প্ৰেক্টিছটো কৰি থাকিবা ডেইলি ঠিক আছে মানে যেহেতু তোমালোকৰ ফাইনেল পেপাৰত তোমালোকে লিখিবই লাগিব অকল পঢ়িব নালাগে সেইকাৰণে তোমালোকে লিখাৰ স্পীডটো বঢ়াই ল'বা যাতে তোমালোকৰ টাইমটো ডিক্ৰিজ হৈ আহে মানে কমি আহে পৰীক্ষাত যাতে সোনকালে তোমালোকে পৰীক্ষাৰ বহিটো ছাবমিট কৰিব পাৰা তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমালোকৰ কিছুমান কথা যিখিনি কথা সচৰাচৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে মানে ভুল কৰে ঠিক আছে মানে লিখা পঢ়াত মানে বহুতে মিষ্টেক কৰি ফেলে যাৰ ফলত সিহঁতৰ ৰিজাল্টসমূহ আশাস্বৰূপ নহয় সো তোমালোকে এই কথাখিনি যদি কোনোবাই ছাত্ৰ বা ছাত্ৰীয়ে যদি ফলো কৰিব পাৰিছা তেন্তে তোমালোকৰ জীৱনটো সাৰ্থক হ'ব আৰু তোমালোকে ভাল নম্বৰ লৈ পৰীক্ষাত পাছ কৰিবাই নিম্নতম যদি কম পোৱা তথাপিও ফাৰ্ষ্ট ডিভিজনটো পাবাই সো এইখিনি আছিল তোমালোকৰ সৰু এটা ইনফৰমেশ্যন যাতে তোমালোকৰ পৰীক্ষাটো ভাল হয় সো আমি বিচাৰোঁ তোমালোকে ভাল হোৱা লাইফত সাকসেস হোৱা এইখিনি আছিল সো যদি ভিডিঅ'টো ভাল লাগে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে চেনেলটো শ্বেয়াৰ কৰি দিবা লগৰজনকো কমেণ্ট কৰিবলৈ নাপাহৰিবা আৰু নেক্সট কিহৰ ওপৰত তোমালোকৰ ভিডিঅ' লাগে জনাবা সো আজিৰ কাৰণে ইমানে আছিল ধন্যবাদ কিপ ৱাচিং